আৰ্থত কোনোবা মানুহ যদি মৰি যায় তেতিয়া মানুহজনক হয়তো পুৰি দিয়া হয় নাইবা গাঁত খান্দি মাটিৰ তলত থৈ দিয়া হয় কিন্তু কেতিয়াবা ভাবিছেনে আপুনি আমাৰ এই ডেড বডিবোৰক স্পেচশিপ দি লৈ গৈ আৰ্থৰ পৰা 100 কিলোমিটাৰ দূৰত স্পেচত যদি এৰি দিয়া আহে তেতিয়া স্পেচত কি হ'ব একচুৱেলি অৰ্থাৎ স্পেচত ডেড বডিৰ লগত কি হয় আসলতে যেতিয়া আমাৰ বডি স্পেচত এৰি দিয়া হয় তেতিয়া আমাৰ স্কিনছ আইজ মাউথ আৰু লাংছত থকা ফ্লুইড গেছত পৰিণত হয় আমাৰ বডিৰ এক অংশৰ ভিতৰত থকা পানী ফ্ৰিজ হৈ যায় ইভেন মৰাৰ পিছতো বডিৰ ভিতৰত থকা ব্লাড ভেসেল ফাটিব ধৰে আৰু ব্লাড উলোৱা বুলি জনা গৈছে এই কমপ্লিট প্ৰসেছটোক মাম্মিফাইড ষ্টেট বুলি কোৱা হয় ইন্টাৰেষ্টিং কথা এইটো হ'ল আপুনি মাম্মিফাইড ষ্টেট ইউজ কৰি কেনে ডেড বডিজ স্পেচত হাজাৰ হাজাৰ বছৰলৈ প্ৰিজাৰ্ভ কৰি থৈ দিব পাৰে কিন্তু ইন ফিউচাৰ ইয়াতে এটা প্ৰব্লেম অহা দেখা যায় যে স্পেচত এই ডেড বডি কেনেবাকে যদি স্যাটেলাইটছ আৰু স্পেচ জাংকৰ লগত কলিজন হয় কাৰণ স্পেচত স্যাটেলাইটছ আৰু স্পেচ জাংক বহুত হিচৰিত হৈ আছে দ্বিতীয় ইন্টাৰেষ্টিং কথাটো হ'ল কি থাউজেণ্ডছ আৰু মিলিয়ন বছৰ পিছত হয়তো এলিয়েনে আপোনাক বিচাৰি পাব আৰু এলিয়েন টেকনলজিজ ইউজ কৰি আপোনাৰ ক্লোন বনাব আৰু আপোনাক নতুন ৰূপ দিব যিটো হোৱাৰ পসিবিলিটি নিয়াৰলি 1% ভিডিঅ' ভাল লাগিছে সাবস্ক্ৰাইবৰ বাটনটো টিপি দিয়ক বহুত বহুত ধন্যবাদ